হেল্ল' 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 কেনে আছে সকলো? আশা কৰো সকলো ভালে আছে। এই চাউণ্ড বিলাক কুটুক কুটুক আহি থাকে নহয়, কুটুক কুটুক। আৰু সেইটোৱে চাউণ্ড বিলাক কুটুক 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 কুটুকে আহে। আম, আমি যি ভাবি থাকো তেনেকে নহয়। হেল্ল' 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 কেনেকে আছা হেই? কি কবা আজি পুৰা লাগি থাকিবলগীয়া আছে। হোৱাট ইজ ইট? ট্ৰান্সলেট হৈ আছে, এতিয়া কোৱা এতিয়া কোৱা। ভালে ভালে। এই আৰু কি কবা দিনটো ইফাল সিফাল কৰি থাকোতে গৈছে। তাৰপিছত এতিয়াও সৰু সুৰাকে ইটো কামত লাগি থাকোতে গৈছে। এই মাত্ৰ ভিডিঅ' এটা বনালো, খতম কৰিলো, আপলোড কৰিলো, জাষ্ট উঠিছো। আকৌ ইনষ্টা আৰু ফেচবুকত আপলোড দিব আছে সেইটো। এ পি এম সূৰ্যঘৰ যোজনা যিটো হয়, যিটো চলাৰৰ পৰা পইচা যে ইনকাম কৰিব পাৰি যে, সেইটোৰ ওপৰত বনাই আছিলো। ভাল কথা নেকি? সেইটোৱে এ আৰু মানুহৰ বিজুলী কেনেকে ফ্ৰীতে পাব পাৰি সেইটোৰ ওপৰত বনাই আছিলো। আৰু সেইটোৱে স্কিমটোত কি কেনেকে ললে ভাল হয়। আমি সেইখিনি কৰি আছো যে সেইটো দেখি আৰু। বাকী আশা কৰো সকলোৰে দিন ভাল গৈছে বুলি। মোৰটোতো আৰু দিন যেনকা তেনেকা মাজতে গৈছে আৰু। মানে একেবাৰে বিজি বুলিও নকওঁ, একেবাৰে নন বিজি বুলিও নকওঁ। শব্দটোয়ে ভুল হৈ গৈছে নেকি? নন বিজি। সেই তেনেকা নিচিনা কথা, মাজতে চলি থকা নিচিনা হৈছে। আৰু আশা কৰো সকলোৰে দিনবোৰ পুৰা একেবাৰে এয়াৰপৰ্টৰ নিচিনাকে বঢ়িয়া চলি আছে বুলিয়ে আশা কৰো। কাৰণ সেইটোৱে ভাল ভাল। আৰু মোৰতো হৈছে বাছ ষ্টেচনৰ নিচিনা, ইমান একেবাৰে হেভিও নহয়, একেবাৰে নাইকিয়াও নহয়, মাজতে আৰু। বাকী চবৰে ভাল হৈছে বুলি আশা কৰিম। হেল্ল' হেল্ল' হেল্ল'। সেইটোৱে আজি আপোনালোকৰ দিনবোৰ কেনেকুৱা গৈছে? দিনটোত পুৰা বিজি আছিলে নেকি? পুৰা কামৰ পৰা উঠিব নোৱাৰিলে নে বেলেগ এটাত ব্যস্ত হৈ আছিলে, নে ফুৰিবলৈকে পুৰা গৈ আছে নেকি? আৰু বিহু বতৰতো বিহু চলিয়ে আছে বুলিয়ে ধৰি আছ নেকি? যেতিয়ালৈকে বহাগ শেষ নহয়। বহাগ বিদায় নিদিয়ালৈকে বহাগক শেষ নকৰো নেকি বিহু? সেইটোৱে আৰু ভাল হৈছে, সকলোৱে ভাল হ'ব লাগে নেকি? বাকী সেইটোৱে আপোনালোকেও চৰকাৰী স্কিম বিলাক চাই থাকিব লাগে। আৰু এনেকুৱা বস্তুবিলাক লৈ ল'ব লাগে। যাতে সুবিধাবিলাক এতিয়া থাকোতে লৈ ললে ভাল হয়। আৰু পইচা চইচা ইনকাম কৰি ল'ব পাৰি। আৰু লগতে মানুহে প্ৰিপেৰেচনো কৰি থাকিব লাগে, চৰকাৰী চাকৰিৰ কাৰণে হওক বা যেনেকুৱাই হওক। বাহ হয় নেকি হে? থেংক ইউ থেংক ইউ। মোৰে ভাগ্য নেকি আজি? মোৰ কথা ভাবি আছে। ভাল লাগিল শুনি পেলাই। তেনেকে যদি চবে কলেহেঁতেন বোলে আপোনাৰ ভিডিঅ' ৰখি আছিলো বুলি, কেনেকুৱা ভাল লাগিলেহেঁতেন। বোলে পৃথিৱীৰ সকলো মানুহে বোলে চাওঁ বুলি লৈছে বোলে। সেইটোৱে সেইটো দিনলে আশা থাকিলে। যে সকলোকে কিবা এটা ভেলুবল কিবা এটা দেখুৱাব পাৰিম নাইবা। সেইটোৱে আৰু লাগি থাকক কি ঠিক ভাগ্যত যোনদিনাখন ছিক্স মাৰিবলগীয়া থাকে ছিক্স মাৰি দিব পাৰে। ভাল হোৱাটো বহুত ভাল হৈ যাব পাৰে। কাৰণ এনেও বহুত ষ্ট্ৰাগলৰ পাছত বহুত তেনেকুৱা বেয়া হওক তেনেকুৱা ধৰণৰ ৰিজাল্ট পোৱাৰ পিছতে বহুত ভাল বস্তু আহে। মই ভাবিছো নহয় বেলেগ নাভাবিলো। ধন্যবাদ ধন্যবাদ। তুমি ভাবিলে সকলো দিয়া। সেইটোৱে এনেকুৱা হব লাগে। সেইটোৱে ক'ম যে মানুহে ৰিজাল্ট ললে ভয় খাই থাকিব নালাগে। কাৰণ এনেকুৱা ৰিজাল্ট হওক তেনেকুৱা ৰিজাল্ট হওক আহিয়ে থাকিব। খালি সেইটোৱে চেষ্টা কৰি গৈ থাকা, ভালদৰে গৈ থাকা
আৰু এটা সময়ত ভাল ৰিজাল্ট ওচৰত আহিবই আহিব। আৰু তেনেকুৱা ধৰণৰ কথাবোৰ। আৰু প্ৰতিটো বস্তু এটেম্প কৰি চাব লাগে, এটলিষ্ট ফেচ কৰিব লাগে, যাতে পিছত সেইটোৰ ওপৰত ৰিগ্ৰেট নাথাকে। আৰু ফেচ নকৰিলে ন বহুত ৰিগ্ৰেট ৰখি যায়। এতিয়া মোৰে বহুত কথা ৰিগ্ৰেট ৰখি আছে এতিয়া। এতিয়া স্কুলৰ দিনেই হওক বা কলেজৰ দিনেই হওক। কিবা এটা কথা কব নোৱাৰিলেও, সুধিব নোৱাৰিলেও, সেইটো বস্তু এতিয়াও থাকি যায় নিচিনা। সেইটো মোৰে হয় বুলি নকওঁ, আপোনালোকৰ হয় চাগে। কাৰণ মইতোতো অকলে তেনেকুৱা হ'ব নোৱাৰো চাগে। কাৰণ মানুহৰ লাষ্টত গৈ ন যিমানে যি নকওঁ, সকলো এটা একে হয়গে প্ৰায়। কাৰণ থিংকিংটো লাষ্টত গৈ চবৰে মিলেগে। সেইটোৱে ময়ো ভাবো আপোনালোকৰো তেনেকুৱা হৈছে বুলি। কাৰণ মোৰটোতো তেনেকুৱা বহুত বস্তু ৰখি গৈছে মানে। এতিয়া মোৰ লগৰ বহুতেতো কৈ হয় চাগে, এটলিষ্ট ট্ৰাই কৰিব পাৰে। মইতো ট্ৰাই কৰাৰ আগতে কি হয়, একেবাৰে এনেকুৱাকে চিন্তা কৰি পেলাও ন, মানে এইটোৰ পৰা এইটো, এইটোৰ পৰা সেইটো, সেইটো। মই মানে ৰিজাল্টটো আগতীয়াকে ভাবি লওঁ, এইটোত নহ'ব মানে নহ'ব বুলি ভাবি এটেমটো দূৰৰ কথা মানে, ওচৰত চাপি পেলাই এনেকে যদি যাওঁ, বোলে এইটো টাৰ্গেট নহয়, এনেকে গৈ এনেকুৱা এটা টাৰ্ণ মাৰি দিওঁ মানে। এনেকুৱাই মানে চাটি ফুটি গুচি যাওঁ মানে, সেই তেনেকুৱা নিচিনা হয়। বাহ, তেনেকেও হৈছে আকৌ। এনেকে বহুতক কথা সুধিবও নোৱাৰিলোগে আকৌ। ভাল পোৱা ছোৱালী কেইজনীকো, ক্ৰাছ হৈ থাকিলেগে সদায়। সেই তেনেকুৱা নিচিনা কথা মানে। সকলো বস্তুতে তেনেকুৱা বস্তুবোৰ থাকি যায়। লাগিলে ক্লাছতে হওক বা বেলেগ ধৰণৰ বস্তুতে হওক। যেতিয়া কিবা এটা কৰিম বুলি ভাবা হয় ন, এটলিষ্ট সেইটো চাইডে যাবই লাগে, এনেকুৱাকে যাব লাগে, এটেমপ্ত কৰিব পাৰিবকে যাব লাগে। আহিছে নেকি এ? সঁচাকে মই বহুত তেনেকুৱা ক্ৰাছ হৈ থাকিলে মই গৈ পেলাই তো দূৰৰ কথা, আগতীয়াকে ৰিজাল্ট মই ভাবি পেলাই চাইডতে চাইড কাটি দিলো। সেই তেনেকুৱা নিচিনা কথা। আৰু তেনেকুৱা মোৰে নহয়, বহুতৰ হয় চাগে। আৰু মোৰতো চাগে, মোৰ এতিয়াও যেতিয়া ভাল লাগে, কথা পাতিব নোৱাৰা হৈ যাওঁ। আৰু সেইটো দেখি মই এটেমপ্তে নকৰো নিচিনা, সেই তেনেকুৱা ধৰণৰ। আৰু সেইটোৱে। আৰু সেইটোৱে লাইফত ন, যিকোনো বস্তুৱে লাগিলে কিবা এটা খাওঁ বুলি ভাবিও যদি, সেইটোৱে কৈছো। যদি সিমানটো সময়ত যদি যেনেকে হলেও সেইটো গোটাই পেলাই হলেও খাব লাগে। নাইবা খেলিবলগীয়া আছে খেলিব লাগে, ঘূৰিবলগীয়া আছে ঘূৰিব লাগে। নাইবা কবলগীয়া আছে যে কব লাগে, সুধিবলগীয়া আছে সুধিব লাগে। লাগিলে টিচাৰ হওক বা ভাল পোৱাই হওক বা যিয়ে নহওক, সকলো বস্তুতে এটলিষ্ট ৰিগ্ৰেট কৰিব নালাগে যে পিছত এইটো নকৰিলো বুলি। বোলে মই এনেকে কৰাহেঁতেন এনেকে হলহেঁতেন। আৰু এটা কথা, টিচাৰক কথা সুধিবলৈ ন, কেতিয়াও মানে ভয় কৰিব নালাগে। কাৰণ টিচাৰ এজন সদায় টিচাৰ হয়, সদায় ক'ব পাৰে, গালি দিব পাৰে, পিটিব পাৰে, নাইবা যি ক'ব পাৰে। কিন্তু লাষ্টত গৈ টিচাৰ এজন টিচাৰে, তেওঁ গৈ পেলাই তোমাক শিকোৱাটো শিকাবই। আৰু ভালদৰে পথ এটা দেখুৱাব লাগিব। কাৰণ তেওঁ এতিয়ালৈকে যিমানবোৰ দেখি আহিছে ন, তাৰ বেষ্ট অফ দা বেষ্ট পাৰ্টটো তোমাক দেখুৱাবই। সেইটো টিচাৰৰ গুণেই হয়। আৰু সেইটো দেখি টিচাৰক সকলোৱে যে সন্মান কৰে, ছাৰ ছাৰ বুলি মাতে, সেইটো কাৰণে। যে টিচাৰে সদায় নিজক মমডালৰ নিচিনাকে যে জ্বলাই থাকে বুলি যে কয় যে, সকলোকে পথ দেখুৱাই থাকে। সেইটোৱে, এই এজন টিচাৰে, সেই যিন টিচাৰে নহওক তোমাক পথ দেখুৱাবই, ভাল এটুকুৰ জেগালৈ লৈ যাবলৈ চেষ্টা কৰিব। আৰু সেইটো দেখি সেই মাৰটোৰ কাৰণে, এই বকনিটোৰ কাৰণে ভয় খাই পেলাই, এইটো বস্তু কেনেকে কৰিব লাগে, এইটো কেনেকে এটেম কৰো। এইটো পৰীক্ষাত এনেকুৱা আহিব নে, এইটো বস্তুত এনেকে যাম নে? নহলে সেইটো বস্তু, সেইখিনি বস্তু সুধিব লাগে। সেইখিনি বস্তু সুধিলে ন, বহুত খিনি ফল পাবা মানে, ফল বহুত পাবা। এতিয়া মোৰ লগৰ আছে, সিহঁতে সেইবোৰ বুজি পাইছিলে কাৰণে সিহঁতে বহুত খিনি সুধিব পাৰিলে, জানিব পাৰিলে, মই সিহঁতৰ পৰা শিকিব পাৰিলো পিছত। সেইটোৱে, মই নিজে নিজৰ লাইফত এটেম কৰিব নোৱাৰিলো চাগে। কিন্তু তোমালোকে যে সকলোৱে যে পাৰা, সেইটোকে মই ভাবো যে তোমালোকে এটলিষ্ট সেইটো কৰা। এটলিষ্ট অন্য নহলে এবাৰ সুধিটো চোৱা। নকওঁ বুলিতো নকলেই ন, সেইটোতনো কি যাব। এটলিষ্ট ট্ৰাই কৰি চোৱা, এবাৰ সুধি চোৱা, কি ঠিক হৈয়ো যাব পাৰে ন। কৈ ঠিক তোমাক পথটো ভাল এটা পথলৈ লৈও যাব পাৰে ন। সেইটো কম, এটলিষ্ট এবাৰটো এটেম কৰি চোৱা, এবাৰ হৈ চোৱা। প্ৰতিটো বস্তুৰ কাৰণে, অকল টিচাৰ বুলি কোৱা নাই, সকলো বস্তুতে। এবাৰ, কাৰণ সুধি চালেনো কি ক্ষতি হয় তোমাৰ। খুব বেছিতো কবতো না বুলি না।
যে এইটো মই নোৱাৰো, এইটো মই নাজানো, আৰু এইটো নহলে নকওঁ, সেইটো পিছত ক'ব পাৰে। তাৰ বাহিৰে সেইটোৱে অকমান এটলিষ্ট তোমাৰ নিজৰ ফাললে ৰিগ্ৰেট নাথাকিব যে মই এইটো নুসুধিলো কাৰণে এইটো নহলে, এইটো নকলো কাৰণে এইটো নহলে। সেইটো তোমাৰ লগতে থাকিব, তুমি সেইটো সঁচা কথা দেই। তুমি লগৰ বিলাকৰ পৰা বহুত শিকিব পাৰিবা, সেইটো বহুত সঁচা কথা। কাৰণ মোৰ লগত ন বহুত মানে এতিয়া মই কি ক'ম, বহুত চাকচেছফুল লগৰ আছে, যিবোৰৰ পৰা বহুত বস্তু শিকিলো স্কুলৰ পৰা এতিয়ালৈকে। সেইটোৱে তেওঁলোকৰ মানে জীৱনত ন এখন মানে এখন বেলেগ এখন দুনিয়াই লিখি দিব পাৰে, মানে এটা এটা কাহিনী বনি যাব তেওঁলোকৰ। সেইটো কৈছো, তেওঁলোক মানে ইমানেই ভাল, ইমানেই হেৰি, আৰু তেওঁলোকে চাকচেছৰ ওপৰত চাকচেছ পাই গৈ আছে। আৰু তেওঁলোকৰ মটিভেশ্যন লৈ পেলাই আৰু ময়ো নিজৰ লাইফত এপ্লাই কৰিছো, শিকিছো সিহঁতৰ পৰাই। সেইটোৱে মই এইটোৱে ক'ম, লগৰ বিলাককো শিকা, আৰু যিমান পাৰা সকলো বস্তু পাই শিকা চাৰাউণ্ডিঙৰ। লাগিলে টিচাৰ হওক, মা হওক, দেউতা হওক, সেইটোতো শিকিব লাগিবই। কাৰণ মা দেউতাৰ পৰাতো চব মেক্সিমাম বস্তু শিকিবা। তাৰপিছত টিচাৰ আছে, বন্ধু আছে, ডাঙৰ আছে, ওচৰৰ মানুহ আছে, প্ৰতিটো বস্তু টিভি হওক, মোবাইল হওক, সেইটো শিকিব বিচাৰিলে সকলো বস্তুৰ পৰা শিকিব পাৰিবা। এভৰিথিং সেইটো দেখি শিকিব লাগে। আৰু কথা সুধিবলে ভয় খাব নালাগে। আৰু এটা কথা, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি মই আগতেও কৈছো, এটলিষ্ট এটা নহয় এটা বস্তুত থাকিব লাগে, যাতে তুমি পিছত গৈ বৰ নোখোৱা। কাৰণ তুমি হায়াৰ ছেকেণ্ডেৰী দেখিলে বহুত টাফ হৈ যায়, মানে টাফ হৈ যায় মানে সময়টো বহুত কম পায়। কিন্তু হায়াৰ ছেকেণ্ডেৰী পিছত যেতিয়া গুচি যোৱা না, সময়টো পাবা, আৰু এক্সট্ৰা সময় বহুত খিনি পাবা মানে। আৰু সেইখিনি সময়ত যদি তুমি অকল বোলে পঢ়াতে লাগি থাকো, তেতিয়াহ'লে বৰ হৈ যাব লাইফ। মানে ঝন্দগীয়া বুলি যে কয় যে, এইটো কিহত হিন্দী হয় নে পাঞ্জাবী হয়, সেইটোৱে তেনেকুৱা টাইপৰ হৈ যায় মানে। গোটেই লাইফ চিয়াপ্পা হৈ যাব মানে, পুৰা শংকৰ পংকৰ হৈ যাব মানে। সেইটো দেখি লাইফত সেইবোৰ যদি ওলাই থাকিব হয়, ভালে থাকিব হয়, তেতিয়াহ'লে এটা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ৰখাবা, এইটোত আকৌ মিনিমাম কৈছো। তাতকে যদি বেছি শিকিব পাৰা, সেইটো হৈছে তোমাৰ ক্ৰেডিট। আৰু যিমানে শিকিব পাৰিবা, সিমানে ধুনীয়াকে সময়বোৰ যাব, আৰু সিমানে প্ৰডাক্টিভ কিবা এটা কৰিব পাৰিবা। আৰু সেইটো বস্তুৱে ন তোমাক এটা সময়ত হেল্প কৰিবই কৰিব, সেই তেনেকুৱা নিচিনা কথা। আৰু সেইটো দেখি ন বস্তু কিছুমান জানিব লাগে, শিকিব লাগে, আৰু চাব লাগে। সেইটোৱে মোৰ ফালৰ পৰা এইকেইটা এডভাইচ যে সুধিবলৈ ভয় নকৰিবা, পিছত লাগিলে ৰিগ্ৰেট কৰিবলগীয়া নহয়। জানিবলৈও ভয় নকৰিবা, পিছত লাগিলে ৰিগ্ৰেট কৰিবলগীয়া নহয়। মই এতিয়া বহুত কথাতে এতিয়াও ৰিগ্ৰেট কৰি থাকো, আৰু বহুত বস্তু তেনেকে ৰখি যায়। সেইটোৱে কি কবা, তেনেকুৱা ধৰণৰ কথাই। আৰু সেইবোৰ ৰিগ্ৰেট ৰাখিব নালাগে, কাৰণ যিকোনো নহওক সেইটো বস্তু ৰখি যায়। সেইটোৱে এটলিষ্ট হয় নহয় জানিব পাৰিবা নে নোৱাৰা, সেইখিনি কথালৈকে জানি ললে বেছি ভাল হয়। আৰু লাইফত এটা সময়ত গৈ নহয়, এটা বয়সত গৈ ক্লেৰিটি বোলা বস্তুটো বহুত ভাল হয়। ক্লেৰিটি থাকিলে যে এইটো বস্তু এইটো হ'ল, যেতিয়াই তুমি বস্তু এটা হবলৈ ভাবিলা, এইটো বস্তু মই নকৰিলো, কিয় নকৰিলো, কেনেকে নকৰিলো, কিয়, সেইটো সময় এইটোৱে আছিলে, সেইবিলাক মানে সেইটোৱে ক্লেৰিটি ৰাখিব লাগে, সেইটোৱে ভাল হয়। আৰু যদি আগুৱাব বিচাৰিছা, যদি আগুৱা, তাত ৰখি থাকিব নালাগে, সেইটোৱে কম। আৰু সেইটোৱে, আৰু কি আছিলে, সেইটোৱে বহুতোতো ষ্ট্ৰাগল থাকেই আৰু। এতিয়া মই ষ্ট্ৰাগলাৰ, একোতো পোহৰ তেনেকে দেখি পোৱাই নাই নিচিনা বুলি কম। সেইটোৱে মাজতে গৈ আছো পথটো বিচাৰি। সেইটোৱে কোনটো পথত গৈছো, লাষ্টৰ ৰিজাল্টতে গম পাম। আৰু এনেও তুমি যিটো পথ লোৱা ন, লাষ্টত ৰিজাল্টটো যদি ভাল হয়, এণ্ড অফ দা টাইম সকলোৱে সেইটো ৰাইট পথ বুলি ক'ব তোমাৰ, আৰু তোমাৰ কাৰণেও সেইটো ৰাইট পথে হয়। আৰু সেইটোৱে লাষ্টত গৈ ৰিজাল্টে মেটাৰ হয়। আৰু সেইটো দেখি চেষ্টা কৰা, বেষ্ট অফ দা বেষ্ট নিজৰ কাৰণে ভাল এটা ৰিজাল্ট লবলৈ। আৰু সেইটোৱে সকলো বস্তুতে কম, অকল এটাতে নহয়। আৰু সময় আছে, হাৰ মানিব নালাগে। আৰু ৰিজাল্ট মতলব এজনৰ কাৰণে সোনকালে আহিল বুলি, তোমাৰ কাৰণে সোনকালে আহিব বুলি মানে নাই। কাৰণ মোৰ লগৰ এতিয়া বহুত 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 চাকচেছফুল, এন এটা হেভি অফিচাৰ, হেভি জেগাত আছে, সেই তেনেকুৱা নিচিনা। মোৰ চিনিয়ৰ আছে তেনেকুৱা বিলাক। সেইটো কৈছো, সিহঁতৰ সোনকালে হৈ গল। আৰু সিহঁতে সোনকালে, এতিয়া মোৰ জুনিয়ৰ কিছুমান আছে, বহুত হেভি পজিচনত আছে, বহুত হেভি চাকচেছো পাইছে।
সকলো ক্ষেত্ৰতে সেইটোৱে সেই তেনেকুৱা নিচিনা হয়। তেওঁলোকৰ পৰা মটিভেশ্যন ল'ব লাগে যে তেওঁলোকে কৰিব পাৰিলে ইমান কম সময়ত। সেইটোৱে কৈছো মোৰ মানে চাৰআলিৰ এনেকুৱা এনেকুৱা মানুহ লগ পাইছো যিখিনিৰ পৰা মই মটিভেট হ'ব পাৰো আৰু তেওঁলোকে বেলেগক মটিভেট কৰাবও পাৰে ইমানখিনি হেভি হয় সেইটোৱে তেওঁলোকৰ পৰা শিকিব লাগিব আৰু সেইটোৱে ময়ো চেষ্টা কৰি গৈ আছো লাষ্টত এণ্ড অফ দা টাইম চাকচেছ হওঁ নহওঁ সেইটোতো সময়ে ক'ব। বাকী মই মোৰ কৰ্ম কৰি গৈ আছো আপোনালোকেও এইটো থাকিলে যে আপোনালোকে আপোনাৰ কৰ্ম কৰি গৈ থাকক বৰ্তমান ক'ত আছে সেইটো নাচাব কাৰণ বৰ্তমান থাকিব পাৰে বেলেগ এজেগাত মানে বৰ্তমান এনেকুৱা হ'ব নোৱাৰে হেল্ল' এলেক্সিয়া ৰিজিয়া হেল্ল' এলেক্সিয়া হাউ আৰ ইউ and how your day gone and wish you have a nice day সেইটোৱে এনেকুৱা হ'ব পাৰে আৰু এনেকুৱা নতুন নতুন মেছেজ আহিলে ভাল লাগে এলেক্সা য়েছ how did your life going it is good or good or it is the best of the best of your moment what are you going to rate it your life are you from Romania মানে Romania from Rome Spain Romania Fanny Mokono hello sorry for that I can't understand your word Dani Mokano sorry to say I can't understand in Romania I can understand the English decipher it's me I'm going to search it in Google after this video and I have a great day and best of luck for your life journey লাইফত ন মানে এটাই ক'ম যে চাকচেছ যেতিয়াই হওক বা যেনেকৈ হওক আহিব খালি এটা কথা কাম কৰি যোৱা নিজৰ খালি এটা কথা নিজৰ বস্তুটো বিচাৰি লোৱা যে কোনটোত কৰিব পাৰা কোনটোত যাব বিচাৰিছে আৰু গৈ যোৱা কাৰণ লাষ্টত গৈ থৈ তোমাৰ ছেটিছফেকশ্যন মেটাৰ কৰে লাষ্টত গৈ থৈ তুমি কি কৰিব বিচাৰা সেইটোৰ ওপৰত মেটাৰ কৰে বাকী গৈ থাকিব লাগে সেইটোৱে আৰু মোৰ মতে ন গৈ থাকিব লাগে এনেকা যাতে তুমি নিজকে য'ত দেখিছা ন সেইটো জেগা গৈ পোৱাগে সেইটো হলে ভাল হয় সেইটোৱে আৰু মোৰ মতে ন যদি কিবা এটা যদি বেষ্ট কিবা এটা যদি পাইছা সেইটো কাৰণে বেষ্ট হয় কাৰণ কিবা এটা যদি তেনেকুৱা এটা ৰিজাল্টো ল'ব পাৰিছা ন মানে তেতিয়াহ'লে এটলিষ্ট তুমি যিটো তুমি ভাবা যিটো এটা বিচৰা এটা সপোন ড্ৰিম গ'ল হয় ন সেইটো ওচৰত পাবাগে সেইটোৱে ক'ম যে মানুহে ন সেই যিটো এটা আল্টিমেট পজিশ্যন নাইবা আল্টিমেট জেগা এটা পাবলৈ মানুহে বিচাৰে ন সেইটো পষ্টত পাবাগে সেইটো খাটাং কথা খালি সেইটো কাৰণে কৰি গৈ থাকিব লাগিব খালি ৰখি দিলে নহব এতিয়া কত মানুহে 40-50 বছৰ বয়সত গৈ পেলাই চাকচেছ মানে পায়গে সেইটো দেখি তোমাৰ বয়স হৈছে কিমান সেইটো দেখি ষ্টাৰ্ট কৰা আৰু ভাৰতত কি অসমত কি এতিয়াতো মেক্সিমাম খিনি য়ং পপুলেশ্যনে আছে ন এতিয়াই যদি ট্ৰাই কৰা কেতিয়া 40-50 বছৰলৈ এনেকুৱা এটা মানুহ বনিবা বিলিয়নৰ বনি যাব পৰা কি ঠিক সেইটো দেখি ট্ৰাই কৰি গৈ থাকা আৰু এনেকুৱা চাকচেছ তেতিয়া অসমত বহুতক দেখিবা মানে বহুত দেখিবা এতিয়া এক্সাম্পল বিলাক ডাইৰেক্টলি নাম নলওঁ কিন্তু তোমালোকে গম পাবাই চাগে বহুত তেনেকুৱা নৱ প্ৰজন্ম ওলাই আহিছে দেখি ভাল লাগিছে আৰু তেওঁলোককে ইনস্পায়াৰ কৰি আগুৱাই যোৱা ন সেইটো কম যে ভয় খাব নালাগে আৰু এতিয়াৰ দিন হৈছে ইনফৰমেশ্যনৰ এজ
সকলো বস্তু পাই যাবা, সকলো বস্তু জানি যাবা। খালি সেইটোৱে কষ্ট কৰিব লাগিব, এটা ষ্ট্ৰাকচাৰ বনাব লাগিব আৰু যাব লাগিব। কিন্তু তাৰ কাৰণে সাহসো লাগিব আৰু লগতে কেপিটেল এটাও লাগিব। এতিয়া কেপিটেলটো তুমি কিমান লাগে, কেনেকে লাগে, কি বিচৰা, সেইটো তোমাৰ ওপৰত কথা। সেইটো বৰ্তমান যিটো গ'ল ন, সেইটো ডিপেণ্ডেণ্ট হয়। আৰু সেইটোৱে চাই লোৱা। আৰু সেইটোৱে টেলেণ্ট থাকিলেতো নিজেও ইনকাম কৰি গৈ থাকিব পাৰিব বাটতে। সেইটোৱে ট্ৰাই কৰি গৈ থাকা ভাই, কৰি থাকা। এদিনতো ভাল দিন আহিবই। এইটো হিন্দীত যে লাগিছে আপনা টাইম আয়েগা। সেইটোৱে আপনা টাইম আয়েগা। সেইটোৱে আমাৰ সময় আহিবই। সেইটো দেখিহে কৰি গৈ থাকা। আৰু সেইটোৱে আৰু সেই যোনদিনাখন সেইটো সময় পাবা ন, তোমাৰ কাৰণে সেইটো সময় বেষ্ট মমেন্ট হ'ব। আৰু তাৰ পৰা অকল তললৈ নাহে, তাৰ পৰা সদায় ওপৰলৈ যাব, ওপৰলৈ যাব, ওপৰলৈ যাব। সেইটোৱে আপনা টাইম আয়েগা। সেইটো দেখি আমাৰ সময় আহিবই আৰু আহিবই। সেইটো চিৰন্তন সত্য। কাৰণ আমাৰ লগত ভগৱান থাকে। আৰু আমাৰ যিটো আমি একজিষ্ট কৰো মানে ভগৱান একজিষ্ট কৰে ন। কাৰণ আমাৰ যিটো ফৰ্চ আছে, আমাৰ গোটেই পৃথিৱী আছে, যিটো নেচাৰ আছে, সেই গোটেই যিটো মানে একজিষ্ট কৰি আছে ন, যিটো সৌৰ জগত, যিটো বিশ্বব্ৰহ্মাণ্ড, সকলোখিনি যে আছে, সেইটো মানেই ভগৱান একজিষ্ট কৰে। আৰু সকলো ভগৱান আমাৰ লগত থাকেই। প্ৰতিজন মানুহৰ ভিতৰতে ভগৱান, প্ৰতিটো জীৱৰ ভিতৰতে, প্ৰতিটো জীৱ হওক বা প্ৰতিটো বস্তু হওক, প্ৰতিটো মেটাৰত হওক, সেই যিটো পাৱাৰ থাকে ন, সেইজনে ভগৱান। আৰু থাকিবই তোমাৰ লগত। সেইটো দেখি আগুৱাই যোৱা, আগুৱাই যোৱা, আগুৱাই যোৱা। সেইটোৱে কম। আৰু নিজৰ ড্ৰিম পাই যোৱা। সেইটোৱে আপনা টাইম আয়েগা। সেইটোৱে আজিলৈ বাই বাই। আপোনালোকৰ সকলোৰে সময় আহক, ভাল দিন আহক। সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু সেইটোৱে ভগৱানৰ কোনো তেনেকুৱা ভেদ নাই। লাষ্টত গৈ যিটো পাৱাৰ আছে, যিটো নেচাৰ আছে, সেইজনে হৈছে ভগৱান। যিটো হৈছে শক্তিয়ে সকলো বস্তু ধৰি ৰাখিছে, সেইজনেই ভগৱান। আৰু সেইটো দেখি সকলো লগতে থাকে। সেইটো দেখি ভাবিবলগীয়া নাই। সেইটো ধৰ্ম হওক, জীৱ হওক, জাতি হওক, তুমি লাগিলে ধৰ্মী থাকক নাথাকক, লাগিলে তুমি নাস্তিকেই হোৱা, তথাপিতো তোমাৰ লগত ভগৱান থাকিব। সেইটো দেখি কৰি গৈ থাকা। তুমি লাগিলে যোনে নহওক, তুমি জীৱ আছে মানে থাকিবই ভগৱান, নাইবা জীৱ নহলেও থাকিব ভগৱান। তেনেকেতো বহুত হিষ্টৰী পাবা। আচল কথা এইবিলাক সঁচা কথা। আৰু সেইটোৱে নিজৰ লগত থাকা, নিজৰ ফেমিলিৰ লগত থাকা, নিজৰ ওচৰৰ মানুহখিনিৰ লগত থাকা, নিজৰ জেগাৰ লগত থাকা, অসমৰ লগত থাকা, ভাৰতৰ লগত থাকা, পৃথিৱীৰ লগত থাকা, আৰু বিশ্বব্ৰহ্মাণ্ডৰ লগত থাকা। সেইটোৱে আজিলৈ বাই বাই। লাষ্টত আকৌ এবাৰ আমাৰ সময় আহিবই, আপনা টাইম আয়েগা। সেইটোৱে কৈছো, আপনা টাইম আয়েগা দেই। বাই বাই। জয় ভাৰত, জয় অসম, লগতে কৃষ্ণ কৃষ্ণ। বাই বাই, আপনা টাইম আয়েগা। সেইটোৱে আপনা টাইম আয়েগা।